2023 আমাৰ ঘৰত দুবাৰ অনিষ্ট কৰিলে হাতীয়ে। তেতিয়া বন বিভাগৰ মানুহ আহিছিলে, আহি কিবা কিবি কাগজ পাতি দিবলৈ ক'লে দিলোঁ। দিয়াৰ পিছত ক্ষতিপূৰণ একো নহ'ল, নিদিলে। আৰু যোৱাকালি প্ৰায় 2:10-15 তেনেকুৱাত সময়ত আহিছে। সিটো ৰুমত আমি শুই আছোঁ ল'ৰা ছোৱালী লৈ। তাৰপিছত যেতিয়া আহিছে তেওঁ ভাঙিছে, ভাঙি আমি বহুত চিঞৰ বাখৰ কৰিলোঁ, ওচৰৰ কোনোবা ওলাই আহক বুলি, কোনো নাহিলে। তাৰপিছত বন বিভাগলৈ ফোন কৰা হৈছিলে, কিন্তু ফোন ৰিচিভ নকৰে। তাৰপিছত কৰি অলপ সময় পিছত আহি এনেকৈ গ'ল পিছফালে, গৈ চাই কৰি তেওঁলোক গুচি গ'লগৈ। আৰু তেওঁলোকে জানে যে 7টা বজাতে এই হাতীজন কালি ওলাইছে। বন বিভাগৰ মানুহে 7টাৰ পৰা ৰাতিপুৱা মানে 4টা-3টালৈকে তেওঁলোকে ডিউটি দিয়াটো কৰ্তব্য তেওঁলোকৰ। কাৰণ এইকেইটা দিনতহে হাতী আহিব, তাৰপিছততো হাতী নাহে। আৰু ইমান অনিষ্ট কৰিছে আপোনালোকে দেখিছেই। এটাই অনুৰোধ, গতিকে 2023-ত যিহেতু ভাঙিছিলে দুবাৰ, বহুত টকা খৰচ পাতি হ'ল, আমাক একো সহায় নিদিলে। গতিকে এইবাৰ আৰু যাতে মানে চৰকাৰৰ ফালৰ পৰা আমাক সহায় কৰে। 2023 চনত এবাৰ ভাঙিছিলে, সেই খিৰিকীখন 4-5টা খিৰিকী আৰু এই জুইখন ভাঙিলে। ভাঙি পেলাই ইয়াত মানে ধান আছিলে, ভালেখিনি ধান খালে সেইদিনা। তাৰপিছত সেইবাৰ গ'ল, দুবাৰ আহিল, 2বাৰ ভাঙিছে। একো ক্ষতিপূৰণ তেতিয়া পোৱা নহ'ল। আৰু এতিয়াও কালি আহি পেলাই প্ৰায় 2:20 আহিছে, আহি পেলাই সেইখন খিৰিকী ভাঙিলে। আৰু সিফালে 2-5টা খিৰিকী এখন আছিলে, সেইখনো ভাঙিলে। ভাঙি পেলাই ধানৰ বস্তা এটা লৈ গ'ল। বাকী ধানখিনি নিনিলে যেনিবা, কিন্তু এইখিনি বহুত অপকাৰ কৰিলে। আৰু বন বিভাগৰ লোক আহিছিলনে? বন বিভাগৰ লোক আহিছে, কিন্তু তেওঁলোকক খবৰ দিছে, কিন্তু তেওঁলোকে আহোঁতে বহুত পলম কৰিছে। আৰু দ্বিতীয়তে আহি পেলাই আমাৰ ঘৰত সোমোৱা নাই, ডাইৰেক্ট হাতী বিচাৰি গৈ তাৰপিছত তেওঁলোক ওলাই গুচি গ'লগৈ। কেইটামান বজাত ৰাতি? ৰাতি 2:20 আপোনালোক শুই আছিলে? আমি শুই আছিলোঁ। সৰু ল'ৰা ছোৱালীও আছে। আৰু খিৰিকীয়েদি মস্ত ডাঙৰ হাতী, সুৰডালো বৰ লম্বা। এনেকৈ আছে, মানে ভয়ত আমাৰ মানে ৰক্ষা নাই। আমি চিঞৰিছোঁ, কিন্তু কোনো মানুহ ওলাই নাহিল। উপায় নাই আৰু। চৰকাৰ কি কৰিব? চৰকাৰৰ ফালৰ পৰা আমি এতিয়া অকণমান সাহাৰ্য বিচাৰিছোঁ, আৰু কি কৰে চৰকাৰে সেইটো চাই পেলাই দিব আৰু কি। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।